এটা আন্তঃৰাষ্ট্ৰীয় ডাঙৰ ব্ৰেকিং নিউজ এক ভয়ংকৰ ভূমিকম্প আৰু বিপদ নামি আহিছে নিউজিলেণ্ডলৈ বিপদ হ'ব পাৰে কেবাখনো দেশৰ কিয়নো 7.7 ৰিক্টাৰ স্কেলৰ এই ভূমিকম্পৰ পিছতে সুনামিৰ নিশ্চিত সাৱধানবাণী জাৰি কৰা হৈছে অৰ্থাৎ সুনামি আহি আছে ভয়ংকৰ বিপদ হ'ব পাৰে কেবাখনো দেশত এক ভয়ংকৰ এক ঘটনাৰ মুখে দিশলৈ আগবাঢ়িছে সমগ্ৰ বিশ্বৰে দেশে উৎকণ্ঠাৰে চাই আছে যে এই সুনামি কিমান ডাঙৰ হ'ব প্ৰশান্ত মহাসাগৰত এই ভয়ংকৰ ভূমিকম্প সমুদ্ৰৰ বুকুত 7.7 প্ৰাবল্যৰ এটা প্ৰচণ্ড এক ভয়ংকৰ ভূমিকম্প আৰু এই ভূমিকম্প সংঘটিত হৈছে প্ৰশান্ত মহাসাগৰত কৰোনাৰ সংঘাৰ মাৰ নাযাওঁতে এবাৰ সুনামিৰ আতংক দেখিবলৈ পোৱা গৈছে সুনামিৰ সাৱধানবাণী জাৰি কৰা হৈছে এটা নিশ্চিত সুনামিৰ ৱাৰ্নিং কনফাৰ্মড সুনামি ৱাৰ্নিং বুলি কোৱা হৈছে শক্তিশালী ভূমিকম্পৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰশান্ত মহাসাগৰত ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল 7.7 আৰু সাগৰ পৃষ্ঠৰ পৰা 10 কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ উৎপত্তিস্থল বুলি জানিব পৰা গৈছে আৰু লয়েলটি দ্বীপ নিউজিলেণ্ডৰ দাঁতিকাষৰীয়া লয়েলটি দ্বীপৰ এই যি কেলিডনিয়া এলেকা আছে কেলিডনিয়া আছে তাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আৰু দক্ষিণ দিশৰ কেলিডনিয়াৰ সমীপতে এই অভিকেন্দ্ৰ হৈছে লয়েলটি দ্বীপৰ ওচৰত আৰু তাৰ পাছতে এতিয়া বিশ্বৰ কেইবাখনো দেশৰ সুনামি এলাৰ্ট যি তেওঁলোকৰ চেণ্টাৰ্ছ আছে তেওঁলোকে সুনামি এলাৰ্ট জাৰি কৰিছে উফন্দি উঠিছে সাগৰৰ ঢৌ আমেৰিকা পৰ্যন্ত আমেৰিকাৰ যি সুনামি ৱাৰ্নিং চেণ্টাৰ আছে তেওঁলোকে ৱাৰ্নিং জাৰি কৰিছে নিউজিলেণ্ডত ৱাৰ্নিং জাৰি কৰা হৈছে আশংকা কৰা হৈছে যে কেইবাখনো দেশত সুনামিত সাইৰেন বজাই সতৰ্কতা কৰিছে চৰকাৰবোৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ভয়ংকৰ ঘটনা মই পুনে পুনে আপোনালোকক নিউজিলেণ্ডৰ দৃশ্য দেখুৱাইছোঁ এয়া নিউজিলেণ্ডৰ ভিডিঅ' সাগৰ পৃষ্ঠ উফন্দি উঠিছে আৰু সাগৰ পৃষ্ঠ উফন্দি উঠাৰ লগে লগে সাগৰৰ পাৰত এনেকৈ সুনামি ৱাৰ্নিং বজোৱা হৈছে চাইৰেন বজোৱা হৈছে ইয়াৰ অৰ্থ হ'ল যে সুনামি আহি আছে আৰু নিৰাপদ স্থানলৈ গতি কৰিব লাগে সমুদ্ৰ তীৰৰ যিসকল লোক বসতি আছে তাৰ বাসিন্দা যিসকল আৱাসিক এলেকা আছে তাত এই ৱাৰ্নিং বজোৱা হৈছে অহৰহ ৱাৰ্নিং বাজি আছে আৰু যদি মই দেখুৱাওঁ ক'ত আচলতে এই ভূমিকম্প সংঘটিত হৈছিল দেখিবলৈ পোৱা গৈছে যে তাৰ যি অভিকেন্দ্ৰ সেই অভিকেন্দ্ৰ দেখিবলৈ পোৱা গৈছে আৰু ইয়াত 7.7 ৰিক্টাৰ স্কেল আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল যে সাগৰৰ মাজত গতিকে এটা ভয়ংকৰ ঘটনা হ'ব পাৰে কৰেল চি আছে বুলি কোৱা হৈছে কৰেল চিৰ কাষতেই যি ভূমিকম্পৰ অভিকেন্দ্ৰ আৰু এক প্ৰকাণ্ড ভূমিকম্প সাগৰৰ ঢৌ বন্দি উঠা বুলি আন এটা ভিডিঅ' দেখুৱাইছোঁ সাত ৰিক্টাৰ স্কেলৰ আপোনালোকক যদি মই এতিয়া মেপখন দেখুৱাব পাৰোঁ পোনপটীয়াকৈ যি মেগনিচিউড 7.7 আৰু আপোনালোকে যদি স্ক্ৰীণত বাওঁহাতে দেখি আছে তেনেহ'লে সেইখন হ'ল অষ্ট্ৰেলিয়া আৰু তললৈ যদি দেখি আছে তেনেহ'লে সেইখন হ'ল নিউজিলেণ্ড আৰু ওচৰতে যিকেইটা দ্বীপ আছে তাৰ ভিতৰত এটা আছে লয়েলটি দ্বীপ আনটো আছে কেলিডনিয়া আৰু এই এলেকাটোত এই ভয়ংকৰ যি সুনামি সংঘটিত হৈছে মই পোনে পোনে সংযুক্ত হৈছোঁ দীপাংকৰৰ ওচৰলৈ দীপাংকৰ আপুনি যদি মোক বিতংভাৱে দেখুৱাব পাৰে এক ভয়ংকৰ সুনামিৰ আগজাননী দিয়া হৈছে আৰু আমেৰিকাৰ সুনামি ৱাৰ্নিং চেণ্টাৰেও দিছে এই ভূমিকম্পৰ আগজাননী আপোনাক মই এবাৰ দেখুৱাবলৈ অনুৰোধ কৰিলোঁ শেহতীয়া কি তথ্য আছে আৰু সুনামি ৱাৰ্নিং চেণ্টাৰে কেনে বৃহৎ সুনামিৰ ৱাৰ্নিং এই পৰ্যন্ত দিছে বা সকিয়নি সাৱধানবাণী দিছে আমি কেইবাটাও ভিডিঅ' দেখিছোঁ এই মুহূৰ্তত আমি কেইবাটাও ভিডিঅ' দৰ্শকক দেখুৱাইছোঁ য'ত সাগৰৰ পাৰৰ এলেকাসমূহত ইতিমধ্যে চাইৰেন বজাই সতৰ্ক কৰি দি সকলো লোককে সাগৰৰ পাৰৰ এলেকাবোৰ ত্যাগ কৰিবলৈ তাৎক্ষণিকভাৱে নিৰ্দেশ প্ৰদান কৰা হৈছে দীপাংকৰ হয় পৰমদায়িত্ব ইতিমধ্যে আপুনি দেখুৱাইছে আৰু 9টাকৈ ভূমিকম্প বৰ্তমান সময় ইতিমধ্যে সাগৰৰ তীৰত 9টাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা ইতিমধ্যে খবৰ আহিছে ইটোৰ পিছত সিটো ভূমিকম্পৰ জোকাৰণি ইতিমধ্যে আপুনি 7.7 ৰিক্টাৰ স্কেলৰ যি ভূমিকম্প ইতিমধ্যে আমি এই অভিজ্ঞতা ইতিমধ্যে দেখুৱাব লৈছোঁ নিউ কেলেডনিয়াৰ ইতিমধ্যে কাষতে আৰু দেখিবলৈ পোৱা গৈছে যে লয়েলটি দ্বীপৰ দক্ষিণ পূব ভূমিকম্পৰ অভিকেন্দ্ৰ দেখিবলৈ পোৱা গৈছে আৰু এই একেটা স্থানতে ইটোৰ পিছত সিটো আমি যদি এইফালে ছাইডৰ স্ক্ৰীণত দেখুৱাওঁ লয়েলটি দ্বীপৰ ইতিমধ্যে দেখিবলৈ পাইছে দক্ষিণ পূব লয়েলটি দ্বীপৰ 7.7 ৰিক্টাৰ স্কেলৰ এটা ভূমিকম্প তাৰ ডাঙৰ খবৰ আপোনাক এক গুৰুত্বপূৰ্ণ ৰখাইছোঁ লয়েলটি দ্বীপত আন এটা প্ৰচণ্ড ভূমিকম্প আহিছে 6.6 ৰিক্টাৰ স্কেলৰ 6.1 ক্ষমা কৰিব আন এক প্ৰচণ্ড ভূমিকম্পৰ জোকাৰণি নিউজিলেণ্ডৰ দাঁতিকাষৰীয়া সমুদ্ৰত আৰু লয়েলটি দ্বীপৰ কাষত 6.1 ৰিক্টাৰ স্কেল তাৰ প্ৰাবল্য বুলি জানিব পৰা গৈছে ইটোৰ পিছত সিটো জোকাৰণিয়ে
কবাই গৈছে সমুদ্ৰ পাৰ 9টাকৈ ভূমিকম্প আহিছে এই মুহূৰ্তৰ শেহতীয়া তথ্য 9টাকৈ ভূমিকম্প আহিছে সময় বহাৰ লগে লগে জোকাৰণী সংখ্যা বৃদ্ধি পাইছে 9টাকৈ ভূমিকম্প আহিছে 9টাকৈ আফটাৰ শ্বক 10টা ভূমিকম্প মুঠ 10টাকৈ আফটাৰ শ্বক হৈছে আৰু এই 10টা আফটাৰ শ্বকৰ 7টা ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 5ৰ ওপৰত গতিকে ভয়ংকৰ অঘটন ঘটিব পাৰে সুনামিক লৈ কেইবাখনো দেশক সতৰ্কবাৰ্তা দিয়া হৈছে আৰু ইয়াত ৱাৰ্নিং যি সুনামি ৱাৰ্নিং জাৰি কৰা হৈছে মই দীপাংকৰ ওচৰলৈ গৈছোঁ দীপাংকৰ হয় পৰাগুণাইটো ইতিমধ্যে 10টালৈ বৃদ্ধি পাইছে ইতিমধ্যে আফটাৰ শ্বক 10টালৈ বৃদ্ধি পাইছে আৰু আটাইকেইটাতে 5 ৰিক্টাৰ স্কেলৰ 5ৰ ওপৰতে আছে 5.2 5.6 5 ৰিক্টাৰ স্কেল আৰু 5.2 5.1 আৰু 5.1 আৰু 6.1 আৰু 5.1 আৰু 5.1 আটাইকেইটা দেখিবলৈ পোৱা গৈছে 5 ৰিক্টাৰ স্কেলৰ ওপৰত দেখিবলৈ পোৱা গৈছে আটাইকেইটা আৰু ইতিমধ্যে আমি দেখুৱাইছো যি অভিকেন্দ্ৰ ইতিমধ্যে চিনাক্ত কৰা হৈছে লয়েলটি দ্বীপৰ ইতিমধ্যে দক্ষিণ পূবৰ লয়েলটি দ্বীপত এই ভূমিকম্পৰ অভিকেন্দ্ৰ দেখিবলৈ পোৱা গৈছে কাষতে আছে অষ্ট্ৰেলিয়া দেখিবলৈ পাইছে আৰু কাষতে আছে এতিয়া অষ্ট্ৰেলিয়া আৰু ইতিমধ্যে সুনামিৰ আশংকাৰ ইতিমধ্যে সাইৰেন বজাই এনেদৰে এতিয়া সতৰ্কবাণী ইতিমধ্যে জাৰি কৰা হৈছে আৰু নিউজিলেণ্ডৰ প্ৰশাসনে ইতিমধ্যে বিশেষ ব্যৱস্থা তৎপৰতা গ্ৰহণ কৰিছে যেহেতু ইটোৰ পিছত কিটো আফটাৰ শ্বক দেখিবলৈ পোৱা গৈছে সাগৰৰ তীৰত আৰু আমি দেখুৱাইছো সাইডৰ স্ক্ৰিনত 7.7 প্ৰথমটো যে ৰিক্টাৰ স্কেল দেখিবলৈ পোৱা গৈছে 7.7 আৰু তাৰ পিছতে আহিছিল কিছু সময়ৰ পিছতে 5.2 প্ৰাবল্যৰ আৰু তাৰ কিছু সময়ৰ পিছতে আফটাৰ শ্বক 5.6 প্ৰাবল্যৰ আৰু তাৰ কিছু সময়ৰ পিছতে 5 প্ৰাবল্যৰ আকৌ পুনৰ আহে 5.2 প্ৰাবল্যৰ আৰু 5.1 প্ৰাবল্যৰ দুবাৰকৈ অনুভূত হয় আৰু 6.1 প্ৰাবল্যৰ 5.1 প্ৰাবল্যৰ আৰু 5.1 প্ৰাবল্যৰ মুঠ 10টাকৈ ইতিমধ্যে 7.7 ৰিক্টাৰ স্কেলৰ যি ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল তাৰ পিছতে 9টাকৈ আফটাৰ শ্বক দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে লয়েলটি দ্বীপৰ দক্ষিণ পূব দিশত এই যি অভিকেন্দ্ৰ দেখিবলৈ পোৱা গৈছে তাৰ পিছতে নিউজিলেণ্ডত সতৰ্ক জাৰি কৰা হৈছে আৰু সুনামিৰ আশংকাত সতৰ্কবাণী জাৰি কৰা হৈছে সাইৰেন বজাই ইতিমধ্যে নিউজিলেণ্ডৰ প্ৰশাসনে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে আমি যদি দেখুৱাও ইতিমধ্যে স্যাটেলাইটৰ ইমেজৰ জৰিয়তে আমি দেখুৱাইছো এয়া দেখিবলৈ পাইছে এই স্থানতে আমি যদি দেখুৱাব পাৰোঁ জুম কৰি এই স্থানতে দেখিবলৈ পাইছে ইটোৰ পিছত সিটো জোকাৰণি একেটা স্থানতে জোকাৰণি অনুভূত হৈছে মুঠ 10টাকৈ জোকাৰণি অনুভূত হৈছে এই লয়েলটি দ্বীপৰ এই স্থানতে আৰু সাগৰৰ তীৰত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ পিছতে যি ঢৌৰ সৃষ্টি হৈছে সাগৰৰ মাজত যি ঢৌৰ সৃষ্টি হৈছে আৰু সুনামিৰ আশংকা কৰা হৈছে তাৰ পিছতে আৰু সুনামিৰ আশংকাত ইতিমধ্যে সাইৰেন বজাই বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে সতৰ্কতা জাৰি কৰা হৈছে প্ৰশাসনে ইতিমধ্যে তৎপৰতা গ্ৰহণ কৰিছে যিসমূহ সাগৰৰ পাৰত যিসমূহ লোকে বসবাস কৰে তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে আৰু 9টাকৈ যেহেতু আফটাৰ শ্বক দেখিবলৈ পোৱা গৈছে 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে এই আফটাৰ শ্বক ইতিমধ্যে 9টাকৈ দেখিবলৈ পোৱা গৈছে প্ৰথমটো আহিছিল 7.7 প্ৰাবল্যৰ পিছতে 5.2 আৰু তাৰ কিছু সময়ৰ পিছতে যদি চাই তাৰ কিছু সময়ৰ পিছতে আহে 5.6 প্ৰাবল্যৰ আৰু তাৰ কিছু সময়ৰ পিছতে 19:48 আৰু তাৰ পিছতে ইতিমধ্যে দেখিবলৈ পাইছে 5 প্ৰাবল্যৰ 8 বজাৰ সময়ত আৰু তাৰ 8:07 পুনৰ 5.2 প্ৰাবল্যৰ আৰু পুনৰ এনেদৰে ইটোৰ পিছত কিটো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে 5.1 প্ৰাবল্যৰ 5.1 প্ৰাবল্যৰ 6.1 প্ৰাবল্যৰ আৰু 5.1 প্ৰাবল্যৰ পুনৰ দুটাকৈ অনুভূত হয় আৰু সঘনাই ইটোৰ পিছত কিটো আফটাৰ শ্বক দেখিবলৈ পোৱা গৈছে আৰু ভূমিকম্পৰ যি ইতিমধ্যে অভিকেন্দ্ৰ চিনাক্ত হৈছে সেই স্থানতে ইটোৰ পিছত কিটো জোকাৰণি অনুভূত হৈছে আৰু তিনিটাকৈ ইতিমধ্যে দেখিবলৈ পাইছে যিসমূহ 6 প্ৰাবল্যৰ ওপৰত থকা যিসমূহ সেই ইতিমধ্যে ৰঙা দাগেৰে ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু এই স্থানতে ইটোৰ পিছত কিটো আফটাৰ শ্বক দেখিবলৈ পোৱা গৈছে আৰু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু সতৰ্কবাণী জাৰি কৰা হৈছে সাইৰেন বজাই আমি ইতিমধ্যে দৰ্শকসকলক সেই দৃশ্য দেখুৱাইছো কেনেদৰে সাগৰৰ পাৰত বসবাস কৰা লোকসকলক সেই স্থানৰ পৰা সুৰক্ষিত স্থানলৈ যাবৰ বাবে সাইৰেন বজাই সতৰ্কবাণী জাৰি কৰা হৈছে যাতে সুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে সেই স্থানত ইটোৰ পিছত কিটো ভূমিকম্পৰ জোকাৰণি কপাই গৈছে এতিয়া সমুদ্ৰৰ পাৰ আৰু সময় বহাৰ লগে লগে জোকাৰণিৰ সংখ্যাও আমি ইতিমধ্যে দেখুৱাইছো 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে মুঠ 10টাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে এতিয়া দেশখনত আৰু ইয়াৰে 7টা প্ৰাবল্যৰ ইতিমধ্যে যেহেতু
প্ৰাবল্যৰ ওপৰতে আছে গোটেইকেইটা ভূমিকম্পৰ জোকাৰণিয়ে 5 প্ৰাবল্যৰ ওপৰতে আছে আৰু ইটোৰ পিছত সিটো জোকাৰণি অনুভূত হোৱাৰ পিছতে প্ৰশাসনৰ ফালৰ পৰা বিশেষ সতৰ্কতা জাৰি কৰা হৈছে ইয়াত এইখিনিতে আছে নিউ কেলেডনিয়া আৰু তাৰ ওচৰতে আছে অষ্ট্ৰেলিয়া আৰু ওচৰৰ সকলো দেশে ইতিমধ্যে তৎপৰতা গ্ৰহণ কৰিছে এয়া হৈছে নিউজিলেণ্ড আৰু নিউজিলেণ্ডতো বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে আৰু এনেদৰে এতিয়া ভূমিকম্পৰ জোকাৰণি ইটোৰ পিছত সিটো ভূমিকম্পৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে আৰু আপডেটছ আহি আছে আমি টাইমেটৰ দৰ্শকসকলক জনাই আছো ইটোৰ পিছত সিটো ভূমিকম্পৰ জোকাৰণি আপডেটছ আহি থকা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ কিছু মুহূৰ্তৰ পূৰ্বে আহে 5 প্ৰাবল্যৰ ভূমিকম্পৰ পুনৰবাৰ অনুভূত হৈছে আমি টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো ইটোৰ পিছত সিটো ভূমিকম্পৰ জোকাৰণি 11টালৈ বৃদ্ধি পাইছে 5 প্ৰাবল্যৰ পুনৰ আহিছে আৰু 5 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি শেহতীয়াকৈ আহিছে 5.1 প্ৰাবল্যৰ 5.1 প্ৰাবল্যৰ পিছত পুনৰ আহিছে কিছু মুহূৰ্তৰ পূৰ্বে আহিছে 5 প্ৰাবল্যৰ আৰু আটাইকেইটা ভূমিকম্পৰ জোকাৰণি ৰিক্টাৰ স্কেলত 5 প্ৰাবল্যৰ ওপৰতে আছে ইটোৰ পিছত সিটো ভূমিকম্পৰ জোকাৰণি 11টালৈ বৃদ্ধি পাইছে মুঠ জোকাৰণিৰ সংখ্যা ভূমিকম্পৰ জোকাৰণি অনুভূতৰ সংখ্যা 11টালৈ বৃদ্ধি পাইছে আৰু তাৰ পিছতে তৎপৰতা গ্ৰহণ কৰিছে এতিয়া নিউজিলেণ্ডৰ প্ৰশাসনৰ লগতে ওচৰৰ আনসমূহ দেশে ইতিমধ্যে প্ৰশান্ত মহাসাগৰত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ পিছতে চুবুৰীয়া যিসমূহ দেশ আছে দেশসমূহ বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰাগমুদ্ৰিত হয় ধন্যবাদ দীপাংকৰ আৰু আমি মেপত দেখিবলৈ পাইছোঁ USGS আমেৰিকাৰ ভূমিকম্প গৱেষণা সংস্থা তেওঁলোকৰ জিঅ'লজিকেল ছাৰ্ভে ইউনাইটেড ষ্টেটছৰ আৰু তেওঁলোকে যি মেপ দেখুৱাইছে তাত আমি দেখিবলৈ পাইছোঁ যে সমুদ্ৰৰ বুকুত প্ৰশান্ত মহাসাগৰৰ বুকুত আৰু তাত দেখিবলৈ পোৱা গৈছে যে কাষতে কৰেল চি আছে আৰু দেখিবলৈ পোৱা গৈছে যে নিউ কেলিডনিয়া আছে তাতে লয়েলটি দ্বীপ আছে আৰু নিউজিলেণ্ড তাৰ ওচৰতে আছে এফালে অষ্ট্ৰেলিয়া আছে আনফালে সমুদ্ৰৰ পক্ষত আমি দেখিবলৈ পাইছোঁ ফিজি আছে গতিকে এই দেশসমূহলৈ কিছু নিশ্চিতভাৱে চুনামি ৱাৰ্ণিং বিপদ থাকিব আৰু আমেৰিকাৰ USGSেও তেওঁলোকে যি চুনামি ৱাৰ্ণিং তেওঁলোকে জাৰি কৰিছে আৰু চুনামি আহিব কনফাৰ্ম চুনামি ৱাৰ্ণিং বুলি তেওঁলোকে কৈছে অৰ্থাৎ চুনামি অহাটো নিশ্চিত এই কথাটো তেওঁলোকে কৈছে ইতিমধ্যে সাগৰত তেওঁলোকে 1 মিটাৰ পৰ্যন্ত ঢৌ প্ৰত্যক্ষ কৰাৰ কথাও জনাইছে গতিকে এলাৰ্ট জাৰি কৰিছে আৰু আমি দেখিছোঁ ভিডিঅ' দেখুৱাইছোঁ চাইৰেনৰ শব্দ আৰু 2021 বৰ্ষটোত কেইবাটাও ডাঙৰ ভূমিকম্পই বিশ্বৰ কেইবাখনো দেশ জোকাৰি গৈছে আৰু তাৰপাছত নিউজিলেণ্ড সকলোৱে এইটোৱে আশা কৰিব যে ভয়ংকৰ যাতে অঘটন নঘটক ধনজনৰ যাতে ভয়ংকৰ হানি নঘটক সেয়ে সকলোৱে প্ৰাৰ্থনা জনাব কিন্তু এই মুহূৰ্তত এটা ডাঙৰ বিপদ এই বিপদৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কেনে ব্যৱস্থা কৰে আৰু ইয়াৰ আঘাত কেনেকৈ হয় ইমান সমুদ্ৰ পৃষ্ঠৰ পৰা আহি ভূপৃষ্ঠ পাওঁতে ইয়াৰ শক্তি কমে নেকি প্ৰশমিত হয় নেকি সেইটো এতিয়া এই মুহূৰ্তত একমাত্ৰ আশা কিন্তু এই কথাটো এই মুহূৰ্তত উদ্বিগ্নতাৰ খবৰ যে আমি বাতৰি পঢ়ি থকাৰ সময়তে তাত 6.1 ৰিক্টাৰ স্কেলৰ পৰা 5ৰ ওপৰত ৰিক্টাৰ স্কেলৰ 4টাকৈ ভূমিকম্প আহিছে